আমি এই সুযোগতে ছাৰক সম্বৰ্ধনা জনাব বিচাৰিছোঁ এখনি ফুলাম গামোচা আৰু এটা মেমেণ্টৰে। মই ছাৰক দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ ছাৰ। নমস্কাৰ, সকলোকে সাদৰ সম্ভাষণ জনাইছোঁ। আজিৰ ইমান সুন্দৰ এখন ব্যতিক্ৰমী অনুষ্ঠানত মোক উপস্থিত থকাৰ সুযোগকণ দিয়াৰ বাবে ব্ৰহ্মপুত্ৰ মেণ্ডলিনৰ সদস্য তথা কৰ্মকৰ্তাসকলক নথৈ ধন্যবাদ জনাইছোঁ। এনেকুৱা অনুষ্ঠান খুব কমেই দেখা যায় আৰু আমাৰ যিসকল ভাই বন্ধু আছে ইয়াত অংশগ্ৰহণ কৰিবলগীয়া প্ৰায়বিলাকৰ মুখবিলাক চিনাকি, সেইকাৰণে ভাল লাগিছে খুব। এখেতসকলৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটোৰ এটা বেকগ্ৰাউণ্ড আছে নহয় জানো? ইয়াৰ যিটো কাৰণে তেখেতসকলে এনেকৈ ওলাই আহিছে এই যন্ত্ৰটো, মেণ্ডলি যন্ত্ৰটো লৈ পেলাই, খুব ভাল লক্ষণ এইটো। মানে আমাৰে ভাই বন্ধু কেইজনমান সঁচা শিল্পী, সঁচা সংগীতজ্ঞ, সংগীত কৰি ভাল পায়। তেওঁলোকৰ চকুত সকলো সময়ত এটা জুতি থাকে, কিবা এটা কৰাৰ জুতি, যুগান্তকাৰী কিবা এটা কৰিব, এনেকুৱা এটা ভাৱ। মোৰ দেখি ভাল লাগে সেই কথাটো। আমাৰ বৰ্তমান যিটো পৰিৱৰ্তনৰ ধামখুমীয়াত পৰি পেলাই আমাৰ কিছুমান ক্ষেত্ৰত ভাল ফল নিশ্চয় পাইছোঁ, নাই পোৱা বুলি ক'ব নোৱাৰোঁ, কিন্তু লগতে কিছুমান অতি মানে কি ক'ম, মানে ভাবিব নোৱাৰা কিছুমান বেয়া এফেক্ট তাত পৰিলক্ষিত হয়। সেই তাকে দেখি পেলাই আমাৰ এই ভাই বন্ধুকেইজনে খুব প্ৰতিভাৱান, তেখেতসকল ডেকা প্ৰতিভাসমূহ সংগীত কৰে, নতুন নতুন কিবা সৃষ্টি কৰিবলৈ ভাল পায়। তেওঁলোকে কেইটামান কথা মন কৰিলে যে পৰিৱৰ্তনৰ ধামখুমীয়াত পৰি পেলাই আমাৰ যিবিলাক ইণ্ডিজিনিয়াছ ইনষ্ট্ৰুমেণ্ট, মিউজিকেল ইনষ্ট্ৰুমেণ্টছ, সেইবিলাক যেনে ধৰক মেণ্ডলিনৰ কথাই কৈছোঁ, মেণ্ডলিন হওক, চেটাৰ হওক, গীটাৰখন হওক, এনেকুৱা যিবিলাক একোষ্টিক, যিবিলাক প্ৰকৃতিৰ দান, আমাৰ প্ৰকৃতিয়ে আমাক দান দিছে আৰু তাৰ সেইবিলাকৰ যিটো সুৰ, সেইটো প্ৰকৃতিৰে সৃষ্টি কৰিছে। সেই যন্ত্ৰবিলাকৰ লাহে লাহে জনপ্ৰিয়তা হেৰাই গৈছে, বিলুপ্তিৰ পথত আগবাঢ়িছে। তেওঁলোকে সেই কথাটো মন কৰিলে, গতিকে তেওঁলোকে লগ হৈ আলোচনা কৰি, বিভিন্নজনৰ লগত আলোচনা কৰিলে, কৰি পেলাই সেইবিলাকৰ আকৌ জনপ্ৰিয়তাটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিবলৈ আৰম্ভ কৰিলে, সুন্দৰভাৱে পৰিকল্পনা কৰি। আৰু এটা কথা তেখেতসকলে লক্ষ্য কৰিছিলে যে এই পৰিৱৰ্তনৰ ধামখুমীয়াতে কিছু প্ৰতিভাৱান নৱপ্ৰজন্মই পথভ্ৰষ্ট হৈ পেলাই ভুল পথত ভৰি দিছিলে তেখেতসকলে। গতিকে এই আমাৰ এই ডেকা বন্ধুসকলে, সংগীতজ্ঞ ডেকা বন্ধুসকলে এইটো কথা মন কৰি তেখেতসকলে চিন্তা কৰিলে যে কিদৰে এই সুন্দৰ সুন্দৰ প্ৰতিভাৱান নতুন নৱপ্ৰজন্ম ডেকাকেইজনক আকৌ এটা শুদ্ধ পথলৈ আনিব পাৰি সংগীতৰ জৰিয়তে। কাৰণ তেওঁলোকে অনুভৱ কৰিছিলে আৰু জানিছিলেও তেওঁলোকে যে সংগীতৰ যিটো এখন সমাজক মানে এখন সমাজক পৰিচালিত কৰা, তাৰ উত্তৰোত্তৰ উন্নতি কৰা এটা অপৰিসীম শক্তি আছে সংগীতৰ। তাৰ উদাহৰণ বহুত আছে, আমাৰ বিশ্বতে আছে। যেনে পল ৰবচন, নিগ্ৰো লিবাৰেশ্যনৰ যিজন লিডাৰ তথা বিখ্যাত গায়ক, তেখেতে গীটাৰখন লৈ থিয় হৈ চিঞৰি চিঞৰি কৈছিল, হোৱাট ইজ দিছ?
দিছ ইজ নট এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট, দিছ ইজ এ পলিটিকেল ইনষ্ট্ৰুমেণ্টছ। আৰু সেইজনে গান গাই গীটাৰখন লৈ গান গাই নিগ্ৰো লিবাৰেশ্যনৰ নেতৃত্ব প্ৰদান কৰিছিলে আৰু তাত সফল হৈছিল তেখেতে। গতিকে তেখেতে আমাৰ এই ডেকাকেইজনৰ সেইটো উদাহৰণ লৈ পেলাই কৈছে আমি সংগীতৰ জৰিয়তে কৰিম, যে এখেতসকলক আকৌ মূল আমাৰ হেৰিলৈ আহিম, শুদ্ধ পথলৈ উভতাই আনি পেলাই আমি সংগীত শিকাম তেওঁলোকক, আমাৰ লগলৈ আনি পেলাই এনেকৈ এইটো একেটা ব্যৱস্থা তেওঁলোকে হাতত লৈছে। তো সঁচাকৈ শলাগ ল'বলগীয়া ব্যৱস্থা এইটো। এনেকৈ যদি আৰু কেইটামান গ্ৰুপে যদি এনেকৈ কৰে, তেতিয়া আমাৰ সমাজৰ পৰা শুভ শক্তিবিলাক ডেফিনেটলি নোহোৱা হৈ যাব। চব সকলোৰে মনত শুভ ভাৱৰ উদয় হ'ব, সংস্কৃতি আকৌ নতুন ৰূপ পাব, ভাল সৃষ্টি হ'ব। এতিয়াৰ নিচিনা ধামখুমীয়া নহয়। এতিয়াতো আমাৰ সংস্কৃতি অলপ বেয়াই লাগে ক'বলৈ, সেইটো যেন নোহোৱা হয় লাহে লাহে। এখেতসকলৰ ওপৰত আমাৰ যথেষ্ট ভৰসা আছে। আৰু শুনি খুব ভাল পাইছোঁ, এতিয়া এওঁলোকে বহুতকৈ ব্ৰহ্মপুত্ৰ মেণ্ডলিনৰ অভ্যাস কৰি লৈছে আৰু খুব সোনকালেই তেওঁলোকে এই সংগীতৰ শিক্ষা যিটো আমাৰ বুলি কয় ফৰ্মেল ট্ৰেইনিং যিটো, সেইটো আৰম্ভ কৰিব। এই খুব ভাল কৰিছে এইটো, কাৰণ ফৰ্মেল ট্ৰেইনিং অবিহনে কোনো এটা বিদ্যা সম্পূৰ্ণ নহয়। কৰিব পাৰিব, গাব পাৰিব, বজাব পাৰিব, চব কৰিব পাৰিব, কিন্তু এটা ঠাইত গৈ পেলাই সেই স্থবিৰ হৈ পৰিব, তাতকৈ আগ নাবাঢ়ে আৰু কোনো। কিন্তু যদি নিয়মানুৱৰ্তিতাৰে সেই যিটো ফৰ্মেল ট্ৰেইনিং লয় আৰু সেইমতে যদি কাম কৰি যায়, তেতিয়াহ'লে ইয়াৰ কোনো লিমিট নাই, ইনফাইনাইট পচিবিলিটি আছে মানে আপগ্ৰেড হোৱাৰ। গতিকে সেইফালে যদি যায় তেওঁলোক খুব ভাল হ'ব। আৰু মই শুনামতে মোক অপূৰ্বই কৈছে যে অহা মাহৰ পৰা নেকি আমাৰ পৰা ষ্টাফ নিউট্ৰিচনৰ ফৰ্মেল ট্ৰেইনিং আৰম্ভ কৰিব। এইটো অত্যন্ত ভাল কথা হৈছিল, কাৰণ আখৰ নিচিনিলে, এলফাবেট চিনি নাপালে আপুনি এটা বিদ্যা শিকিম কেনেকৈ? আমি অসমীয়া ভাষা শিকিছোঁ কেনেকৈ? অ আ ক খ পঢ়ি পেলাই শিকিছোঁ। প্ৰাইমেৰী স্কুলত গৈ কি কৰিছোঁ আমি? অ আ ক খ এইবিলাক শিকিছোঁ। টাকাৰে আ ম এনেকৈ আখৰ জোতা আমি শব্দ গঠন কৰিবলৈ শিকিছোঁ। তাৰপিছত এটা বাক্য গঠন কৰিবলৈ শিকিছোঁ। তাৰপিছত এই প্ৰাইমেৰী স্কুলৰ পৰা গৈ পেলাই আমাৰ বহুতে গৈ পেলাই ডক্টৰেট ডিগ্ৰী লাভ কৰিছে, বহুত উচ্চ শিক্ষা লাভ কৰিছে। গতিকে এইটো যদি হ'ব পাৰে, তেন্তে সংগীতৰ ক্ষেত্ৰতো হ'ব, কাৰণ সংগীত এটা বৰ ডাঙৰ বিদ্যা। এইটো ভগৱানে দিয়া বিদ্যা, এইটো এনেই ইমান সহজে নাপায় এইটো। গতিকে এই বিদ্যাটোত কিন্তু বহুত শিকিবলগীয়া আছে কথা। এনেই নজনাকৈ কামটো কৰি থাকিলে নহ'ব। ফৰ্মেল ট্ৰেইনিংটো লৈ পেলাই যদি শিকে, আৰু বিশেষকৈ ষ্টাফ নিউট্ৰিচনটো শিকাটো অত্যন্ত দৰকাৰ। যেনেকৈ আখৰ নাজানিলে, পঢ়িব নাজানিলে, লিখিব নাজানিলে বিদ্যা শিক্ষা গ্ৰহণ কৰিব নোৱাৰি, ঠিক সেইদৰে সংগীতৰ ক্ষেত্ৰত সেইটো। সংগীতৰ ক্ষেত্ৰত পঢ়িব পাৰিব লাগিব, সংগীত লিখিব পাৰিব লাগিব, বুজিব পাৰিব লাগিব। ইয়াৰ যিবিলাক সূত্ৰ আছে, অতি জটিল সূত্ৰ কিছুমান আছে সংগীতৰ, বিশেষকৈ পাশ্চাত্য সংগীতৰ কথা কৈছোঁ মই। ভাৰতীয় সংগীততো আছে, পাশ্চাত্য সংগীতত। আৰু পাশ্চাত্য সংগীতটো খুব বিজ্ঞানসন্মত, কিন্তু আপোনালোকে বহুতে হয়তো শিকিছে, আৰু যিসকলে শিকিবলৈ আৰম্ভ কৰিছে তেওঁলোকে এতিয়া অনুভৱ কৰিব যে কিমান চাইণ্টিফিক এইটো, বিজ্ঞানসন্মত, আৰু কিমান সঁচাকৈ ক'ব গ'লে বহুত সহজ। কিন্তু বহুত সহজ এইটো, যদি ভালকৈ শিকি যায়, কোনো গেপ নিদিয়াকৈ যদি শিকি যায়, অতি সহজ। আপোনালোকে নিজে চাব, ষ্টাফ নিউট্ৰিচনটো বহুতে ভয় কৰে তাৰ চেহেৰাকেইটা দেখি পেলাই, আগবাগবিলাক দেখি পেলাই, কিন্তু নহয়, অতি সহজ যদি শিকে, মন দি শিকিব লাগিব। আৰু ষ্টাফ নিউট্ৰিচনটো এইকাৰণেই লাগে, আমাৰ যেনেকৈ ভাৱৰ আদান প্ৰদান কেনেকৈ কৰোঁ আমি, শিকিব লাগে। চিঠি লিখি কৰিছিলোঁ আগতে, কিতাপত পঢ়িব পোৱা যায়, কিতাপবিলাক পঢ়িলে বহুত জ্ঞান হয়। আমাৰ তেনেকুৱা এটা আছে, বিখ্যাত সাহিত্যিকসকলে দেশ বিদেশৰ পঢ়ে, কিতাপবিলাক পঢ়ি তাৰ পৰা আইডিয়া পায়, তেওঁলোকে তাৰ পৰা ভাৱবিলাক পায়, টেকনিকটো শিকিব পাৰে। ঠিক তেনেকৈ এতিয়া ষ্টাফ নিউট্ৰিচন যদি জানে, তেতিয়া বিশ্বৰ বিভিন্ন সংগীত ৰচনাবিলাক, বিশেষকৈ চিম্ফনি যদি মানুহে, যদি এজন সংগীতজ্ঞই যদি পশ্চিমীয়া সংগীত ভালদৰে শিকিব লাগে আৰু পশ্চিমীয়া সংগীতৰ সংগীতজ্ঞ হ'ব বিচাৰে, তেওঁ চিম্ফনি বিশ্লেষণ কৰিব পাৰিব লাগিব, অলপ হ'লেও কৰিব পাৰিব লাগিব চিম্ফনি অবিহনে। কাৰণ চিম্ফনিটো ক্লাছিক বস্তু, এইটো লাগিবই তাত। গতিকে এইবিলাক শিকিলে
তাত বহুত কথা আছে, এইটো পৰ্যায়ক্ৰমে পাই যাব ষ্টেপ বাই ষ্টেপ। খালি এটা কথা মই নতুনকৈ শিকাৰুসকলক মই সেইটো কথা ক'ম যে আপোনালোকে যেন কোনো গেপ নোহোৱাকৈ শিক্ষা গ্ৰহণ কৰিব। এইটো খুব ভাল সুযোগ পাইছে আপোনালোকে। ইয়াত যিটো আমাৰ ব্ৰহ্মপুত্ৰ মেণ্ডলিনে যিটো প্ৰস্তাৱ লৈছে সংগীত শিক্ষাৰ, এইটো ইয়াত যেন আপোনালোকে কোনো গেপ নাৰাখি পেলাই কৰিব। এটা লেচনৰ পিছত এইটো লেচন, সিটো লেচনৰ পিছত সিটো, একেবাৰে যে পৰ্যায়ক্ৰমে আপোনালোকে শিকি যাব। অলপ যেন মাজতে গেপ নিদিয়ে, কাৰণ গেপ দিলে হ'ব কি, এটা যদি আপোনালোকে গেপ দিয়ে সেইটোৰ কাৰণে বাকীখিনি আপোনালোকে সেই সূত্ৰসমূহ বুজিবলৈ আপোনালোকৰ টান হ'ব। কাৰণ গোটেই বস্তুটোৱে হ'ল ইণ্টাৰলিংকড, এটাৰ লগত এটাৰ ইণ্টাৰলিংকড। আৰু বিশেষকৈ যিটো ভাৰ্টিকেল প্ৰগ্ৰেশ্যন কয়, এই ভাৰ্টিকেল প্ৰগ্ৰেশ্যনটো তাত আছে হেৰি কথা আছে, আপোনাৰ থিয়ৰী অফ হাৰমনি আছে। থিয়ৰী অফ হাৰমনিটো যে তাৰ আগতে আছে হেৰি চেপ্টাৰ, আপোনাৰ ইণ্টাৰভেলু চেপ্টাৰ। ইণ্টাৰভেলু চেপ্টাৰ যদি ক্লিয়াৰ নহয় কেনেবাকৈ থিয়ৰী অফ হাৰমনি বুজি নাপাব। আৰু থিয়ৰী অফ হাৰমনি চেপ্টাৰ যদি বুজি নাপায় তেওঁ ৱেষ্টাৰ্ণ মিউজিক নোৱাৰিব একো কৰিব। গতিকে এই চেপ্টাৰবিলাকত যেন আপোনালোকে নিখুঁতভাৱে কোনো তাত জুতি নপৰাকৈ শিকে যেন। নোৱাৰিলে গুৰুজনক যোনে শিক্ষা দিছে তেওঁলোকে 10 বাৰ 100 বাৰ সুধিব, কিন্তু আপোনালোকে এটা কনফিউজন ৰাখি পেলাই কিন্তু কেতিয়াও উঠি নাযাব যিহেতুৱে হ'ব এইটো একো ডাঙৰ, সেইটো নহয়। কিন্তু আপোনালোকে পিছত তাৰ বেয়া ফলটো ভোগ কৰিব। কিন্তু এইটো মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ দেই। এইখিনি আপোনালোকে কৰি যাব। তাৰপিছত কৰ্ডছবিলাকৰ কথা আছে। কৰ্ডছ বস্তুটো ইমান সহজ নহয় যিমান সহজ এইটো। কাৰণ যেতিয়া আপুনি এই ভাৰ্টিকেল এৰেঞ্জমেণ্টটো কোনোবা এজনে চাব, আপোনাৰ মেইন এৰেঞ্জমেণ্টৰ কাগজখন লৈ গৈছে আপুনি, এজন ক'লে আপোনাক এজন চাহাবে লগ পাই ক'লে, চাওঁ হোৱাট ইজ ইউৰ এৰেঞ্জমেণ্ট, ইউৰ প্ৰগ্ৰেশ্যনছ, হোৱাট ইজ ইউৰ ভাৰ্টিকেল এৰেঞ্জমেণ্টছ, চালে চাই পেলাই ক'লে, তেওঁ ফটকৈ খুলি দিব এইখিনিতে এই কৰ্ডটো কিয় আনিছে আপুনি। তাৰ যদি মোক এনেই দিলোঁ আৰু সেইটো নহ'ব, আপুনি তাৰ উপযুক্ত যুক্তি দেখুৱাব লাগিব। সেই কৰ্ডছটো আপুনি কিয় তাত প্লেচ কৰিলে, তাৰ আগত এইটো কৰ্ড, পিছত এইটো কৰ্ড, এইটো কিয় কৰিলে, সেইটো এটা তাৰ যুক্তি আছে। সেই যুক্তিটো আপুনি এক্সপ্লেইন কৰিব পাৰিব লাগিব, নহ'লে নহ'ব। এইটো যে দিব লাগে কাৰণে দিছোঁ সেইটো নহ'ব, ইয়াত তেনেকৈ নহয়। গতিকে এনেকুৱা কথা বহুত আছে, এইবিলাক ক'বলগীয়া বহুত কথা আছে। কেতিয়াবা যেতিয়া যদি সময় সুযোগ হয় এইবিলাক আমি অলপ গভীৰতালৈ যাম, গৈ পেলাই আৰু বেলেগ বেলেগ থিয়ৰীবিলাকৰ বা যিবিলাক তত্ত্ব আছে, সূত্ৰবিলাক আছে, সূত্ৰবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। সেইবিলাকে আপোনালোকৰ ভৱিষ্যতৰ সংগীত জীৱনৰ মেৰুদণ্ড হ'ব। আপোনালোকে সেইবিলাক অৱহেলা যেন নকৰে, মই আপোনালোকক অনুৰোধ কৰিছোঁ। যদি ভাল এজন সংগীতজ্ঞ মিউজিচিয়ান হ'ব খোজে, মিউজিচিয়ানৰ কথা কৈছোঁ, আৰু বিশেষকৈ আপোনালোকে ইনষ্ট্ৰুমেণ্ট গৈছে। আৰু আটাইতকৈ ডাঙৰ কথা কিন্তু এটা আহিছে, মই এইটো আগতে ক'ব লাগিছিলে, যে আপোনালোকে যেতিয়া যন্ত্ৰ বজায় আপোনালোকে মন কৰিব, আমাৰ যেনেকৈ মানুহবিলাকৰ প্ৰত্যেকজন মানুহৰ একোটা চৰিত্ৰ আছে, মানুহ ভেদে ভেদে চৰিত্ৰ বেলেগ, ঠিক তেনেকৈ প্ৰত্যেকটা ইনষ্ট্ৰুমেণ্টৰ ক্লাছিফিকেশ্যন ইনষ্ট্ৰুমেণ্ট, সেই ইনষ্ট্ৰুমেণ্টৰ কিন্তু এটা চৰিত্ৰ আছে। সেই চৰিত্ৰ চাইহে আপুনি বজাব লাগিব, কাৰণ তাত এলিমেণ্টছ কেইবাটাও আছে। তাত আপোনাৰ টোনেল কোৱালিটি আছে, টোনেল কোৱালিটিয়ে কিহে ফিক্স কৰে, এইটো ৱেভ ফৰ্মে ফিক্স কৰে। স্কোৱাৰ ৱেভ আছে, ট্ৰাইংগল ৱেভ আছে, এইটো বহুত এনেকুৱা স্কোৱাৰ ৱেভ ফৰ্মবিলাকে আপোনাৰ টোন কালাৰটো দিব। আৰু ADSR যিটো এটা ছাষ্টেইন ৰিলিজ, এইটোৱে আপোনাৰ বাকীখিনি ডাইনামিক্সবিলাক শিকাব দিব বা এফেক্টছবিলাক দিব। এইবিলাক বস্তু আপোনালোকে ভালকৈ শিকিব লাগিব। কিন্তু প্ৰত্যেক যন্ত্ৰৰে কিন্তু বেলেগ। এতিয়া ধৰক এটা মিউজিকেল পিচ, এটা মিউজিক সংগীত ৰচনা, এটা মেণ্ডলিন বজালে, মেণ্ডলিনৰ চৰিত্ৰ অনুযায়ী মেণ্ডলিনখন বজালে, তাৰপিছত কিন্তু সেই পিচটোকে যদি চেটাৰত বজায়, তাৰ চেটাৰখনৰ চৰিত্ৰ বেলেগ, নহয়নে হাজৰিকাদেৱ? তাৰ চৰিত্ৰ বেলেগ, তাত ঠিক তেনেকৈ এডাপ্টেশ্যনটো তেনেকৈ হ'ব লাগিব। কিন্তু মেণ্ডলিনত যেনেকৈ বজাইছে তেনেকৈ বজালে নহ'ব, সেইটো মেচ নকৰিব। ঠিক তেনেকৈ এটা ট্ৰাম্পেটত বজাইছে এটা পিচ, সেই পিচটো যদি এটা আকৌ চেক্সফোনত বজাব লাগে তেতিয়া সম্পূৰ্ণ বেলেগ হ'ব। এইটো চেক্সফোনৰ কেৰেক্টাৰটো বেলেগ, তাৰ গোটেই বস্তুখিনি, কেৰেক্টাৰটো মানে কৈছে গোটেই তাৰ যিখিনি বস্তু আছে, তাৰ বিল্টৰ পৰা আদি কৰি, তাৰ বডিটোৰ পৰা আদি কৰি, তাৰ মাউথ পিচৰ পৰা আদি কৰি এভৰিথিং, সেই বস্তুখিনি কিন্তু বেলেগ। সেইটো আপুনি বুজিলৈ অনুধাৱন কৰিহে বজাব লাগিব। এতিয়া আপোনালোকৰ আৰু এটা কথা কৈছোঁ, যেনেকৈ ভাইলিনত আছে, ভাইলিন পৰিয়ালত আছে। তাত ভাইলিনৰ পৰিয়ালত কি কি আছে?
ভায়োলিন, ভায়োলা, ডাবল চেলো, কণ্ট্ৰাবেছ বা ডাবল বেছ। এইকেইটা প্ৰত্যেকৰ ফ্ৰিকুৱেঞ্চি ৰেঞ্জবিলাক বেলেগ বেলেগ। ভায়োলিনখন একেবাৰে হাই, সেইটো চপ্ৰানত পৰিছে। মই আপোনালোকৰ ইনফৰ্মেশ্যনৰ কাৰণে কৈ থওঁ, সংগীতক ভগাইছে, সংগীতৰ যিটো হেৰি আছে, ফ্ৰিকুৱেঞ্চি আছে, কেইবাটাও ভাগত ভগাইছে। সেইটো হ'ল বেছ, টেনৰ, এল্টো, মেজৰ চপ্ৰানো, চপ্ৰানো। এতিয়া আকৌ এই বেছ আৰু টেনৰ মাজত এটা আছে বেৰিটন বুলি কয়, সেইটো এটা আছে। এই ভাগবিলাকক লৈহে ইনষ্ট্ৰুমেণ্টবিলাকৰ কৰি কেৰেক্টাৰ আছে। যেনে ভায়োলিন ফেমিলিত আপোনাৰ 4টা আছে, ফাৰ্ষ্ট ভায়োলিন, ছেকেণ্ড ভায়োলিন, ভায়োলা, চেলো আৰু কণ্ট্ৰাবেছ। ঠিক তেনেকৈ মেণ্ডলিনতো আছে। মেণ্ডলিনত পৰিয়ালত কি আছে? মেণ্ডলিন, মেণ্ডোলা, অক্টেভ মেণ্ডলিন, মেণ্ডো চেলো, মেণ্ডো বেছ। এইকেইটা যে এটা যদি অৰ্কেষ্ট্ৰা যদি কোনোবাই ফৰ্ম কৰে, এইকেইটা লৈ পেলাই, মই বেছি নালাগে কৈছোঁ, চি মেজৰ কৰ্ডটোকে বিল্ড আপ কৰিছে এই 5টা যন্ত্ৰ লৈ পেলাই। ভায়োলিনেই হওক বা মেণ্ডলিনে হওক বা ব্ৰাছ ছেকশ্যন হওক। ব্ৰাছ ছেকশ্যনটো ঠিক তেনেকৈ আছে, ফ্ৰেঞ্চৰ পৰা আদি কৰি, ফ্ৰেঞ্চৰ পৰা ট্ৰাম্পেট এনেকৈ অনেক আছে ব্ৰাছ বেণ্ডত। এতিয়া যদি তেতিয়া কৰে, এই ইনষ্ট্ৰুমেণ্টৰ ৰেঞ্জটো জানিব লাগিব, ফ্ৰিকুৱেঞ্চি ৰেঞ্জটো। আটাইতকৈ হাইট থাকিল কি ভায়োলিনখন থাকিল বা এইফালে মেণ্ডলিনখন থাকিল। এই যন্ত্ৰকেইটা যেতিয়া সজাব, চি মেজৰ কৰ্ডটো তাত ফৰ্ম কৰিব লাগিব। এতিয়া কেনেকৈ কৰিব? কোনটো পজিশ্যনত কি বজাব? বেছ লাইনত কি বজাব? ট্ৰেভেল লাইন কি হেৰি আপোনাৰ বেৰিটনত কি বজাব? টেনৰত কি বজাব? এল্টত কি বজাব? মেজৰ চপ্ৰানত কি বজাব? চেপ্ৰানত কি বজাব? এইখিনি বস্তু তেওঁলোকে এটা আন্দাজ কৰি লৈ শিকি ল'ব লাগিব। শিকি লৈ কোনটো ফ্ৰিকুৱেঞ্চি চাৰ্ট থাকে, কোনটো ইনষ্ট্ৰুমেণ্টৰ কিমান ফ্ৰিকুৱেঞ্চি, সেইবিলাক জানি লৈ পেলাই সেই অৰ্কেষ্ট্ৰাটো ফৰ্ম কৰিব লাগিব। তেতিয়াহে এটা সম্পূৰ্ণতা পোৱা যাব আৰু শুনিবলৈ শ্ৰুতিমধুৰ হ'ব তেতিয়া। গতিকে সেইকাৰণে আমাৰ চিম্ফনীবিলাক যে শুনি ভাল লাগে, সেইকাৰণে তেওঁলোকে এইবিলাক থিয়ৰী মানি পেলাই কৰে। গতিকে এই জটিল থিয়ৰীবিলাক আমি কেতিয়াবা ভৱিষ্যতে আলোচনা কৰিম সময় সুবিধা হ'লে। আজি আৰু মই বেছি নকওঁ, ইমানখিনিকে কৈ পেলাই হ'ব না, ইমানখিনিকে ক'লোঁ আপোনালোকৰ জ্ঞাতাৰ্থে। কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। ধন্যবাদ। মই কিন্তু একো নাজানো দেই, আপোনালোকৰতো বহুত কম জানো। মই এই কাম কৰি অভিজ্ঞতা হৈছে নেকি জানো, মই বিশেষ একো নাজানো। কিন্তু মই একেবাৰে অজ্ঞ। মই এই বিশেষজ্ঞ বুলি যাক কয় আৰু বিশেষভাৱে অজ্ঞ। ধন্যবাদ ছাৰ।